নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আকৌ এবাৰ এই কথাটো আমি স্পষ্ট কৰিবৰ কাৰণে মই সংবাদ আমাৰ কৰ্মীসকলৰ লগত আজি মিলিত হৈছোঁ। কথাটো হ'ল যে আসাম জুডিচিয়েল সাৰ্ভিস অসম ন্যায়িক সেৱা ইয়াত যি 50 নম্বৰ অসমীয়া ৰাজ্যিক ভাষা হিচাপে তাত কম্পালসৰি কৰা হৈছে। আমি দাবী কৰিছোঁ যে বড়ো তাত অপচনেল হিচাপে এটা বিষয় হিচাপে তাত অন্তৰ্ভুক্ত কৰিব লাগে, যাৰ কাৰণে আমাৰ বড়ো মাধ্যম আৰু বিভিন্ন বড়ো কেণ্ডিডেটবিলাকে ইয়াত এপ্লাই কৰাত তেওঁলোকে অসুবিধা হৈছে বা তেওঁলোকে এই অসম ন্যায়িক সেৱা যি মানে CGM বা সেশন কোৰ্টত জাজ হ'বৰ কাৰণে যি পৰীক্ষা পাতা হয় তাত তেওঁলোকে বঞ্চিত হ'ব লগা হৈছে। দ্বিতীয় কথাটো হ'ল যে গুৱাহাটী হাইকোৰ্টৰ যোগেদি দুয়োটা পৰীক্ষা গুৱাহাটী হাইকোৰ্টৰ যোগেদি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট যি জিলা কোৰ্টবিলাকত যি মানে পদ 367 পদ এতিয়া বৰ্তমান এপ্লাই অনলাইন চলি আছে, তাতো 20 নম্বৰ অসমীয়া ৰাজ্যিক ভাষা হিচাপে তাত কম্পালসৰি কৰা হৈছে। আমাৰ দাবী আছে যে বড়োক এই ছাবজেক্টক বা বড়ো ভাষাক তাত সহযোগী ৰাজ্যিক ভাষা হিচাপে এডিশ্যনেলি তাত এপ্লাই কৰাত সুবিধা কৰি দিব লাগে। আৰু যোৱাবাৰ আমি কোকৰাঝাৰ জিলা আয়ুক্তৰ দ্বাৰা গুৱাহাটী হাইকোৰ্টৰ মহামান্য যি মানে আমাৰ ন্যায়াধীশ আছে আৰু গুৱাহাটী হাইকোৰ্টৰ পঞ্জীয়ক ৰেজিষ্ট্ৰাৰ ডাঙৰীয়া আছে, আমি এখন স্মাৰক পত্ৰ আমি প্ৰদান কৰিছিলোঁ। আৰু ইয়াৰ পিছত তেওঁলোকৰ পৰা আমি কোনো ৰেছপন্স কোনো তেনেকুৱা আমি যোগাযোগ পাবলৈ সক্ষম হোৱা নাই, কোনো ৰিজাল্ট আমি পোৱা নাই। আজি পুনৰ আমি এই এডভাৰটাইজমেণ্টৰ কপি আমি দাহ কৰিব লগা হ'ল। আমাৰ মন নাছিল, অনিচ্ছাকৃত স্বত্বেও আমি দাহ কৰিব লগা হৈছে, কিয়নো মহামান্য গুৱাহাটী হাইকোৰ্টে এতিয়ালৈকে এই পৰ্যায়ত অসম চৰকাৰ গুৱাহাটী হাইকোৰ্ট একো যোগাযোগ কৰা নাই বা একো ব্যৱস্থা লোৱা নাই। আৰু এইটো এটা বৈষম্যমূলক এটা মানে সিদ্ধান্ত বুলি মই ক'ব বিচাৰোঁ। যিহেতু বড়ো ভাষা 8th শিডিউলৰ অন্তৰ্ভুক্ত, বড়ো ভাষা 2020 অসম অফিচিয়েল লেংগুৱেজ এমেণ্ডমেণ্ট এক্ট 2020 তাত সহযোগী ৰাজ্যিক ভাষা হিচাপে মৰ্যাদা প্ৰদান কৰা হৈছে। তেনে এটা স্থলত বড়ো ভাষাক তাত অন্তৰ্ভুক্ত নকৰি বড়ো ছাত্ৰ ছাত্ৰীক বঞ্চনা কৰাটো, ন্যায় প্ৰদান কৰা এটা অনুষ্ঠানে ন্যায়ৰ পৰা বঞ্চিত কৰাটো আমি দুখ পাইছোঁ। আৰু যদি অহা এসপ্তাহৰ ভিতৰত যদি একো আমি ৰিজাল্ট নাপাওঁ, নিখিল বড়ো ছাত্ৰ সন্থাই গণতান্ত্ৰিক শান্তিপূৰ্ণ আমি আন্দোলন চলাই যাম। আৰু অবিৰত আন্দোলন এই দুটা দাবীত বড়ো ভাষাক তাত অন্তৰ্ভুক্ত কৰিব লাগে। অসমীয়া ভাষা তাত থাকিব ৰাজ্যিক ভাষা হিচাপে, তাত কোনো সন্দেহ নাই, কিন্তু বড়ো ভাষাকো তাত এটা অপশ্যন হিচাপে ৰাখিব লাগে যিসকলে তাত এপ্লাই কৰিব পাৰে। দ্বিতীয় কথাটো হ'ল আসাম ষ্টেট ইলেকশ্যন কমিশ্যনক আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। আৰু এই স্মাৰক পত্ৰটো হ'ল যে BTC 2025 ছেপ্টেম্বৰ মাহত ইলেকশ্যন হ'বলৈ গৈ আছে 40টা পৰিষদীয় এই সমষ্টিৰ কাৰণে। তাত এই কথাও আমি উল্লেখ কৰি পেলাই আমি দাবী ৰাখিছিলোঁ, যিহেতু ইংৰাজী আৰু অসমীয়াত ভোটাৰ তালিকা যি ইলেক্টৰেল ৰোল প্ৰকাশিত তাত কৰে বা প্ৰকাশ কৰে, পাব্লিছ কৰে, মানে সমান্তৰালভাৱে বড়ো ভাষাত ইংৰাজী আৰু ইংলিছৰ সমান্তৰালকৈ বড়ো ভাষাত এই ভোটাৰ তালিকা বা ইলেক্টৰেল ৰোল পাব্লিছ কৰিব লাগে। আৰু এই মেমৰেণ্ডাম আমি DC কোকৰাঝাৰৰ দ্বাৰা পঠাইছিলোঁ। তেওঁলোকে আকৌ আমাক পুনৰ চিঠি দিছে যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যিহেতু অসমীয়া আৰু ইংৰাজীত প্ৰকাশ কৰে, ইয়াৰ কাৰণে আমি ইয়াৰ ওপৰত দায়িত্ব ল'ব নোৱাৰে বুলি কৈছে। সেইটো কোনো ৰিজাল্ট হ'ব নোৱাৰে। পাৰ্লিয়ামেণ্ট আৰু এছেম্বলিৰ কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, আৰু আমি জানো ষ্টেট ইলেকশ্যন কমিশ্যনে কাউন্সিল, পঞ্চায়ত বা 6th শিডিউল কাউন্সিলৰ নিৰ্বাচন তেওঁলোকে অনুষ্ঠিত কৰে। তেওঁলোকে গা এৰা মন্তব্যৰে তেওঁলোকে এই ৰিপ্লাইটো দিছে। তেওঁলোকৰ কোনো মনে নাই এই কামবিলাক, এই মৰ্যাদাবিলাক, সাংবিধানিক যি এটা ষ্টেটাছ দিয়া হৈছে সেই ষ্টেটাছটো তেওঁলোকে বাহাল ৰখা বা কাৰ্যকৰী কৰাৰ কাৰণে তেওঁলোকে মন নাই। তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই এই যি ৰিপ্লাই, এই ৰিপ্লাইটো আমি কোনো কাৰণত আমি গণ্য কৰিব নোৱাৰোঁ। ইয়াৰ কাৰণে আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়ালৈকে আমি যাম। প্ৰয়োজন হ'লে আমি আদালতৰ দ্বাৰস্থ হ'ম যে আমাৰ কাৰণে সুকীয়াকৈ এটা ভোটাৰ তালিকা বড়ো ভাষাটো লাগে, ইংৰাজী থাকিব, অসমীয়া থাকিব, সকলো ৰাজ্যিক ভাষা ইয়াত সমান্তৰালভাৱে চলিব, কিন্তু বড়ো ভাষাটো আমাক ভোটাৰ তালিকা লাগে।
এই কথাটো ক'বৰ কাৰণে মই আপোনালোকক ইয়াত আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। এই ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ ডাঙৰীয়া আপোনালোকৰ দলৰ পৰাই আপোনালোকৰ সংগঠনৰ পৰাই যোৱা তেওঁৰ স্থিতি কেনেকুৱা? নাই, আমি কাউন্সিল চৰকাৰক আমি অৱগত কৰিছোঁ, অসম চৰকাৰকো অৱগত কৰিছোঁ যে বড়ো ভাষাত ভোটাৰ তালিকা আমাক লাগে। আৰু যিহেতু সাধাৰণ লোক যিবিলাকে মেট্ৰিকুলেশ্যন কৰা নাই, ক্লাছ 5 ক্লাছ 8 লোকে পঢ়িছে, তেওঁলোকেও ভোটাৰ তালিকা পাব, ভোটাৰ শ্লিপ ঘৰে ঘৰে গৈ পায়। নিজৰ নামটো অন্ততঃ যিবিলাকে বড়ো ভাষাত পঢ়িছে তেওঁলোকে বড়ো বুজি পাওক, যোনে অসমীয়াত পঢ়িছে অসমীয়া বুজি পাওক, কোনোবা ইংৰাজীত চাব, আমাৰ আপত্তি নাই। কিন্তু বড়ো ভাষাটো হ'ব লাগে, কাৰণ এইটো নিম্ন স্তৰৰ এটা নিৰ্বাচন হয়, সাংবিধানিক এটা মৰ্যাদা সম্পন্ন এটা BTC কাউন্সিলৰ নিৰ্বাচন হয়। তো ইয়াৰ কাৰণে সংবিধান হিচাপে এইটো মৰ্যাদা প্ৰদান কৰাটো চৰকাৰ আৰু ষ্টেট ইলেকশ্যন কমিশ্যনৰ দায়িত্ব বুলি আমি ক'ব বিচাৰোঁ। ধন্যবাদ।